কালি ৰাতি মানে কি তোমাৰ 1টামান বজাত বাবা আহিল, 3জন আহিছে। তাৰে তোমাৰ 3জনে তাহাঁতৰ বাৰীত কলগছ খাই এজন তোমাৰ 2টামান বাঢ়িছে। তেনেকুৱাতে এজন ডাইৰেক্ট একে আহিছে ৰাস্তা দি আহি পেলাই এফালে সোমাই আৰু তোমাৰ পাকঘৰ ভাঙিছে। তাৰপিছতে মাছৰ দানা মোৰ ফিচাৰী আছে, ফিচাৰী দানা থৈ দিয়া আছিলে, দানাখিনি ধান বুলি পেলাই তেওঁলোকে ভাঙি পেলাই টানি পেলাই হেৰি কৰি আছে। তোমাৰ 4টালৈকে আছে। পাকা ঘৰ নে? পকা ঘৰ। পকা ঘৰ মই নতুনকৈ বনাইছোঁ সেইখন। কেইটা ঘৰ আছিলে আপোনালোকৰ? ইয়াত তোমাৰ 3টা আছিলে। এটা ধৰা মোৰ মেচিন থোৱা ঘৰ আৰু এটা পাকঘৰ, আৰু এইটো মই পাকঘৰে বনাই আছিলোঁ পকাকৈ। কেইজন আহিছিলে? এতিয়া 3জন আহিছিলে। গোটেইকেইটা ভাঙিছেনে ঘৰ? গোটেইকেইটা এজনেই ভাঙিছে, 2জন নাহিলে, 2জন ইফালে গুচি গ'ল, এজনে আহিছে। কেইটাকৈ ঘৰ আছিলে? এতিয়া টোটেল 3টা আছিলে। 3টা আছিলে। 3টা ভাঙিলে? 3টা ভাঙিলে। বন বিভাগৰ লোক আহিছেনে? বন বিভাগৰ লোক এইমাত্ৰ আহিছে। আহি পেলাই তোমাৰ ফৰ্ম এখন দিছে, দি পেলাই কৈছে আমি কালি ৰাতি এনেকৈ আহিব নোৱাৰিলোঁ। মই টুনিলৈ ফোন কৰিলোঁ, টুনিয়ে ক'লে বৌ মই ঘৰতহে আছোঁ, মই ডিউটিত নাই। তাৰপিছত এতিয়া আকৌ ফোন নাম্বাৰ দি থৈ গৈছে। এনেইতো তেওঁলোক আহে বাৰু, কিন্তু কালি নাহিলে। কিন্তু কি ক'ব, যিহেতু চামগুৰি কিন্তু বহু অঞ্চলত এনেকৈ নিশা হ'লে আচলতে এতিয়া মানে কি হ'ল, আমাৰ ধৰা 2 ঘৰ মানুহ, এতিয়া 2 ঘৰ মানুহৰ কোনো হেৰি নাই। তেওঁলোক মাতিলে আহে, নেমাতিলে নাহেই, আৰু কেতিয়াবাতো নাহে, তেওঁলোক নিজে নিজে গুচি যায়। তথাপিও মানুহখিনি এখন ঘৰতে 2খন ঘৰ থাকোঁ। তেনেকৈ ঈশ্বৰৰ কৃপাত আছোঁ, বাবাই একো কৰা নাই। এতিয়া যে তেওঁ এইবাৰ ভাঙিছে, সেইকাৰণে মানে মনত মোৰ বেছি দুখ লাগিছে। তেওঁ নাই, কাৰণ এতিয়া তেওঁ থকা হ'লেও চিন্তা নকৰোঁ। এতিয়া ল'ৰাকেইটাই কি কৰিব কোৱা, আৰু ল'ৰা 2টাতো বাহিৰত থাকে, ঘৰখন চলাব লাগিব। আপোনালোক ৰাতি নিশা ঘৰৰ ভিতৰত থাকোঁতে? ঘৰৰ ভিতৰতে আছোঁ, ঘৰৰ ভিতৰতে আছোঁ। ধূপ জ্বলাই পেলাই মানে দিবলৈ হেৰি নাপালোঁ। আৰু এতিয়া বন বিভাগক কি আহ্বান জনাব? ইয়াৰ পৰা নিব লাগে। তেওঁলোকে কিবা এটা সুৰক্ষা কৰিব লাগিব মানুহখিনি। আমি সদায় দিনে ৰাতিয়ে বম ফুটালে টোপনি ক্ষতি কৰোঁ, ৰাতি নুশুৱে, ৰাতি পুৱাই যায়। আপোনাৰ নামটো কি আছিলে? এনে উষা বৰা। 3টাকৈ ঘৰ ভাঙিছে? 3টা ঘৰ ভাঙিছে। এনেই বাকীটো বাঁহৰ, বাকী 2টা বাঁহৰ, এটা পকা। এইটো পকা। অনিষ্ট বৰ্তমান সেয়া ভঙাকণে কৰিছে আৰু দানাখিনি ফালি পেলাইছে। তাৰ বাহিৰে বাবাই একো কৰা নাই। কিন্তু কথা হ'ল কি, তেওঁলোকে যদি কিবা এটা কৰে, আমি মানুহখিনিতো জীয়াই থাকিব লাগিব ন। আৰু ইয়াৰ পুৰণা ভেটি, আমিতো ক'লৈকো যাব নোৱাৰোঁ। মানুহখিনিয়ে যদি ফৰেষ্টৰ মানুহখিনিয়ে কিবা এটা সুৰক্ষা দিলে আমিও কিবা এটা হেৰি হ'ম, সেইটোৱে লাগে শুন।